নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, আজি এটা ভিডিঅ' বনালোঁ। কিছুমান ছাগলী বিক্ৰী কৰিবলগীয়া আছে, কিছুমান মেল পোৱালি, যিবিলাক নেকি আপোনাৰ চিৰহি F3 পোৱালি হয়। খুব ধুনীয়া পোৱালিকেইটা। তো মই যদি কোনোবাই নতুনকৈ ফাৰ্ম খুলিছে বা কোনোবাই ছাগলী মতা মেল পোৱালি বিচাৰি আছে ফাৰ্মৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুতখিনি উপযোগী ভিডিঅ' হ'ব। কাৰণ ইয়াত মই কিছুমান মেল পোৱালি দেখাম, যিকেইটা নেকি আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকৰ ফাৰ্মত আপোনালোকৰ ফাৰ্মখন আগবঢ়াবৰ কাৰণে বহুতখিনি সহায় হ'ব। বন্ধুসকল, ভিডিঅ'ত যিখিনি দেখিছে এইবিলাক মাক ছাগলী হয়। এইটো দেখিছে, এই ছাগলীটো আপোনাৰ চিৰহি F3 পোৱালি হয়। খুব ধুনীয়া পোৱালি। বৰ্তমান সি 3 মাহ কমপ্লিট হৈছে, 2-এদিনৰ ভিতৰতে কমপ্লিট হৈ যাব। আৰু এই ছাগলীটো হাইট বহুত ধুনীয়া আৰু লেন্থ বহুত ধুনীয়া আৰু গ্ৰথো বহুত ধুনীয়া। এই ছাগলীটো বিক্ৰী কৰা হ'ব। যদি কোনোবাই যদি ছাগলীটো ল'ব বিচাৰিছে, তেতিয়াহ'লে মই স্ক্ৰীণত ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে এবাৰ চাব পাৰে পোৱালিটো। চব কেনেকুৱা তাৰ কালাৰৰ পৰা আদি কৰি কাণৰ পৰা আদি কৰি গোটেইখিনি বাপেকলৈ গৈছে। বহুতেতো সেই ছাগলীটো পিয়ৰ বুলিয়ে ভাবিব, কিন্তু এইটো পিয়ৰ নহয়। এইটো আপোনাৰ চিৰহি F3 পোৱালি হয়। বাপেকটো পিয়ৰ আছিলে আৰু এতিয়া বৰ্তমান তাৰ 3 মাহ বয়স হৈছে আৰু এই 3 মাহতে তাৰ গ্ৰথটো বহুত ধুনীয়া। তাৰ লগতে আৰু এটা ছাগলী আছে। এই ছাগলীটো আপোনাৰ 3 মাহ 2-3 দিনমান হৈছে। এই ছাগলীটো বিক্ৰী কৰা হ'ব। এইটো মেল পোৱালি হয়। তাৰ হাইট বহুত ধুনীয়া আৰু হাইটৰ পৰা লং দীঘলীয়া এইবিলাক গোটেইখিনি ভালেই আছে। এই ছাগলীটো ফুল এগ্ৰেছিভ হয়, বাট বৰ্তমান তাক ব্ৰিডাৰৰ কাৰণে ল'ব পাৰিব, কিন্তু কামত লগাব নোৱাৰিব, কাৰণ তাৰ বয়স বেছি হোৱা নাই। 3 মাহ ক্ৰছ কৰিছে আৰু লগতে তাৰ কালাৰো খুব ধুনীয়া। বাপেকটো যিহেতু পিয়ৰ চিৰহি আছিলে, চিৰহি কালাৰ স্পৰ্ট চিৰহি আহিছে। লগতে মাকজনী আপোনাৰ বিটেল F3 আছিলে, গতিকেলৈ পোৱালিটো মাককো পাইছে আৰু বাপেককো পাইছে। এই ছাগলীটো আপোনালোকে যদি কোনোবা যদি বিচাৰি আছে মেল পোৱালি, তেতিয়াহ'লে এই মেল পোৱালিটো আপোনালোকে ল'ব পাৰিব। আৰু ইয়াৰ বৰ্তমান ৱেট 12 কেজিৰ ওপৰত হৈছে। আপোনালোকে ল'ব পাৰিব। এই ছাগলীটো আপোনালোকে দিব পৰা যাব। অসমৰ বিভিন্ন জেগাত আমি ডেলিভাৰী কৰিব পাৰিম। আৰু বহুতে মোক প্ৰায় কল কৰি কিনে সুধি থাকে যে মেল পোৱালি লাগে, মেল পোৱালি লাগে। তো আপোনালোকে এই মেলটো ল'ব পাৰিব। মেল পোৱালিটো অলপ চাওক কেনেকুৱা ধৰণৰ, পূৰা হেল্ডি আছে। আৰু তাৰ লগতে আৰু এটা মেল পোৱালি আছে। এই মেল পোৱালিটো এইটো আপোনাৰ F3 পোৱালি হয়। ইয়াৰ বৰ্তমান বয়স 3 মাহ হোৱাগৈ নাই, কিন্তু তাৰো হাইটৰ পৰা কালাৰৰ পৰা আদি কৰি গোটেইখিনি খুব ধুনীয়া। আৰু বৰ্তমান সিহঁতে ধুনীয়াকৈ চৰি বৰি খাই আছে আৰু খোৱা বোৱাত একো অসুবিধা নাই। তো আপোনালোকে যদি মেল পোৱালি লাগে, তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰক। আৰু আজিলৈ ভিডিঅ' ইমানতে। ধন্যবাদ।